নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান শক্তি এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ SLRC প্ৰিভিয়াছ ইয়েৰত হৈ যোৱা কিছুমান কুৱেশ্যন, যিবোৰ কুৱেশ্যন এইবাৰো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগে, ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বন্ধুকেইটা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি প্ৰথম পেপাৰ 1খন ডিছকাছ কৰিবলৈ লৈছোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো চাব, আপোনালোকে হয়তো সকলোৱে দেখিয়ে আছে। ইয়াতে দিয়া আছে বন্ধু বান্ধৱীসকল, প্ৰথম কুৱেশ্যনটো যে ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। ইয়াৰ আনচাৰটো হ'ব কলিকতা, নতুন দিল্লী আৰু মুম্বাই। সকলোৱে আনচাৰ দিব, কিমানটা পাৰিছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ কলিকতা। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, মনত ৰাখিব। আৰু নেক্সট টাইম চাব। আৰু ইয়াতে দিয়া আছে যে হিমা দাস কোনবিধ খেলত অংশগ্ৰহণ কৰে, আৰু এইবাৰ দিব পাৰে আপোনাৰ লাভলীনা বৰগোহাঁই কোনটো খেলত অংশগ্ৰহণ কৰে। ঠিক আছে, মনত ৰাখিব। ইয়াৰ আনচাৰটো দিব সকলোৱে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ, সকলোৱে জানে যে হিমা দাসে কিহত অংশগ্ৰহণ কৰে, স্প্ৰিণ্ট টেষ্ট, শ্বৰ্ট ডিষ্টেঞ্চ। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে বন্ধু বান্ধৱীসকল, 3 নম্বৰটো হৈছে ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? জিতেন্দ্ৰ নাথ গোস্বামী, ৰতন টাটা, ৰতন থিয়াম আৰু অমল প্ৰভা দাস। সকলোৱে হয়তো এইটো এলিমিনেট কৰি কৰিব পাৰিছিলে যে ৰতন থিয়ামক দিছিলে জানো, যে অমল প্ৰভা দাসক দিছিলে জানো, আৰু জিতেন্দ্ৰ নাথ গোস্বামীক দিছিলে জানো। সেইবিলাক কথা আপোনালোকে সকলোৱে হয়তো ভাবিব পাৰে তেনেকৈ। ঠিক আছে, ইয়াৰ আনচাৰটো দিব সকলোৱে। সকলো বন্ধু বান্ধৱে আনচাৰ দিলে চাগে। ইয়াৰ আনচাৰটো হ'ব আপোনাৰ ৰতন টাটা। ঠিক আছে, আৰু এইবাৰ 2022 বৰ্ষত বা 2023 বৰ্ষত কাক দিছিলে সেইটো মনত ৰাখিব। ঠিক আছে, আৰু নেক্সটটো চাব যে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত। ইয়াৰ আনচাৰটো দিব বৰোডা, চুৰাট, আহমেদাবাদ আৰু মেহছানা। ইয়াৰ আনচাৰটো দিব, ইয়াৰ আনচাৰটো সকলোৱে দিব। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত আছে? আহমেদাবাদত। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। আৰু নেক্সট কুৱেশ্যনটো চাব, কিমানটা পাৰিলে কমেণ্টত জনাবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যনটো হৈছে বন্ধু বান্ধৱীসকল, MPLAD আঁচনিত লেডৰ সম্পূৰ্ণ অৰ্থ কি হৈছে, আপোনাৰ সম্পূৰ্ণ নামটো কি হৈছে? ইয়াৰ আনচাৰটো দিব সকলোৱে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ লোকেল এৰিয়া ডেভেলপমেণ্ট। আনচাৰটো হৈছে B2, লোকেল এৰিয়া ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে যে কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? সকলোৱে হয়তো জানে যে অভিৰুচি ক্ৰীড়া দিৱস কাৰ দিনত পালন কৰা হয়। হিমা দাস নহয়, ৰাধা গোবিন্দ বৰুৱা নহয়। ৰাধা গোবিন্দ বৰুৱা কোন হয় আপোনালোকে কমেণ্টত জনাব। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ভোগেশ্বৰ বৰুৱা। মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনে এক্সামত অহা দেখা যায়। নেক্সট কুৱেশ্যনটো চাব যে নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে? এইবাৰ দিব পাৰে অসম আৰু মেঘালয়ক এনেকৈ দিব পাৰে। ঠিক আছে, ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ডিৰা। ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে যে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন? ইয়াৰ আনচাৰটো দিব সকলোৱে ইয়াৰ আনচাৰটো জানেই। ইয়াৰ আনচাৰটো হৈছে জামচাংমাং নামপুই, আনন্দৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ আনচাৰটো দিব। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ আনন্দৰাম বৰুৱা। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। আৰু নেক্সটটো চাব। নেক্সটটো দিয়া আছে যে প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। শিক্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? সকলোৱে হয়তো জানে। ইয়াৰ আনচাৰটো সকলো বন্ধু বান্ধৱে দিব পাৰিব। এইটো নিউটনৰ কোনটো সূত্ৰ হয় আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ইয়াৰ আনচাৰটো হৈছে ছাৰ আইজাক নিউটন, 9 নম্বৰটো। ঠিক আছে, আৰু নেক্সটটো চাব, 10 নম্বৰটো চাব। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন। 10 নম্বৰটো হৈছে আপোনাৰ জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? এতিয়া ৰিচেণ্টলি যিটো নিউজত আছে, যেনে আপোনাৰ বাংলাদেশ আছে ন, বাংলাদেশৰ নিউজত আছে, বাংলাদেশৰ কথা আহিব পাৰে, বা ওচৰতে আমাৰ হৈ আছে ন, এতিয়া ৰিচেণ্টলি শ্ৰীলংকাত হৈ আছিলে, শ্ৰীলংকাৰ লগতে আৰু আছিলে ম্যানমাৰৰ বিষয়ে সুধিব পাৰে। ঠিক আছে, ইয়াৰ আনচাৰটো দিব সকলোৱে। জিম্বাবৱেৰ জনাব আনচাৰটো 10 নম্বৰটো। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ হাৰাৰে। ঠিক আছে, মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। আৰু নেক্সটটো চাব। নেক্সট কুৱেশ্যনটো হৈছে যে সংযুক্ত আৰৱ এমিৰেট UAE মুদ্ৰাৰ নাম কি হৈছে? ৰুবুল, দিনাৰ, দিহৰাম, শ্বেকেল। ইয়াৰ আনচাৰটো দিব। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ দিৰহাম। ঠিক আছে, ইয়াৰ আনচাৰটো হৈছে দিৰহাম। ঠিক আছে, মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। আৰু নেক্সট কুৱেশ্যনটো চাব।
নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ যে কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? তেজপুৰ আৰু কলিয়াবৰ, নগাঁও আৰু যোৰহাট, যোগীঘোপা আৰু পঞ্চৰত্ন, ডিব্ৰুগড় আৰু ধেমাজি। ইয়াৰ আনচাৰটো দিব কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? আনচাৰটো হৈছে 12 নম্বৰটো আনচাৰটো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। ইয়াৰ আনচাৰটো হৈছে যোগীঘোপা আৰু পঞ্চৰত্ন। মনত ৰাখিব, ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যনটো চাব যে আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিলে? চন্দ্ৰকান্ত সিংহ, যোগেশ্বৰ সিংহ, কমলেশ্বৰ সিংহ, পুৰন্দৰ সিংহ। বহুতো কিতাপত বহুত ভাগে আছে বন্ধু বান্ধৱীসকল, আপোনালোকে সদায় পুৰন্দৰ সিংহটোৱে টিক মাৰিব, কিন্তু চন্দ্ৰকান্ত সিংহ বহুত কিতাপত দেখা যায়, বাট কিন্তু পুৰন্দৰ সিংহটোৱে আনচাৰ কাৰেক্ট। নেক্সটটো চাব যে লক্ষ্মীনাথ বেজবৰুৱা কবিতা ও মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিলে? বাঁহী, অৰুণোদয়, জোনবিৰি আৰু জোনাকী। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। ইয়াৰ আনচাৰটো দিব সকলোৱে। ইয়াৰ আনচাৰটো হৈছে বাঁহী। ও মোৰ আপোনাৰ দেশ ক'ত প্ৰথমে গাইছিলে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ইয়াৰ আনচাৰটো হৈছে বাঁহী, ঠিক আছে। আৰু কিমান চনত গাইছিলে এইটো ক'বলৈ নাপাহৰিব। বেংকক কোনখন দেশৰ ৰাজধানী? দক্ষিণ কোৰিয়া, ফিলিপাইন, ইণ্ডোনেছিয়া, থাইলেণ্ড। ইয়াৰ আনচাৰটো দিব বেংকক হৈছে আপোনাৰ, সকলোৱে এইটো নামটো শুনিয়ে থাকে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ থাইলেণ্ড, ঠিক আছে। আৰু নেক্সট কুৱেশ্যনটো চাব যে গোপীনাথ বৰদলৈৰ ঠিক পাছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিলে? ইয়াৰ আনচাৰটো হৈছে বিমলা প্ৰসাদ চলিহা, শৰৎচন্দ্ৰ সিংহা, বিষ্ণুৰাম মেধি, গোলাপ বৰবৰা। ইয়াৰ আনচাৰটো দিব সকলোৱে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ বিষ্ণুৰাম মেধি। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। ইয়াৰ আনচাৰটো হৈছে বিষ্ণুৰাম মেধি, ঠিক আছে। আৰু নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপিত কৰা হৈছিলে? যোৰহাট, গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়। ইয়াৰ আনচাৰটো দিব 17 নম্বৰ আনচাৰটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় বন্ধু বান্ধৱীসকল। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ডিব্ৰুগড়। বহুতে যোৰহাট মাৰে, কিন্তু ইয়াৰ আনচাৰটো একচুৱেল আনচাৰ হৈছে আপোনাৰ ডিব্ৰুগড়। আৰু নেক্সট কুৱেশ্যনটো চাব যে নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীত নিকটৱৰ্তী? গুৰুগ্ৰাম, নন্দীগ্ৰাম, সেকেন্দ্ৰাবাদ আৰু ধনবাদ। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ সকলোৱে দিব। ইয়াৰ আনচাৰটো হৈছে গুৰুগ্ৰাম, ঠিক আছে, মনত ৰাখিব। এইটো বহুতে শুনি থাকে নামটো। আৰু নেক্সট কুৱেশ্যনটো চাব যে নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিলে? নিউজিলেণ্ড, কানাডা, ইজৰাইল আৰু ইংলেণ্ডত। ইয়াৰ আনচাৰটো দিব ইজৰাইল হ'ব নে, নিউজিলেণ্ড হ'ব নে, ইংলেণ্ড হ'ব নে, কানাডা হ'ব? ইয়াৰ আনচাৰটো দিব সকলো বন্ধু বান্ধৱীয়ে। 19 নম্বৰ আনচাৰটো হৈছে আপোনাৰ ইংলেণ্ডত। যথেষ্ট গুৰুত্বপূৰ্ণ হয়, মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যনটো চাব, যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয় যে ৰাছিয়া আৰু আলাস্কাৰ মাজত জলভাগ হৈছে বেৰিং প্ৰণালী আৰু পানামা খাল আৰু চুইচ খাল আৰু পাক প্ৰণালী। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ বেৰিং ষ্ট্ৰেইট, বেৰিং প্ৰণালী। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় বন্ধু বান্ধৱীসকল। আজিলৈ মই আপোনালোকে 20টা কুৱেশ্যন আনিলোঁ। 20টাৰ ভিতৰত আপোনালোকে কিমানটা কমেণ্টত পাৰিলে জনাবলৈ নাপাহৰিব। আৰু এটা কুৱেশ্যন মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। ইয়াৰ 21 নম্বৰ কুৱেশ্যনটো কমেণ্টত জনাব যে নিম্নলিখিত কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয়? বেংগালুৰু, চেন্নাই, মুম্বাই, কোচিন। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা, মনত ৰাখিব, ঠিক আছে। আৰু আজিলৈ ইমানটো সমাপ্ত কৰিলোঁ। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় অসম, জয় হিন্দ।